পুৰণিপাৰা নামঘৰৰ নৱনিৰ্মিত নামঘৰৰ শুভ উদ্বোধন। মহাপুৰুষ শ্ৰী শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি নাম প্ৰসংগৰে মুখৰিত কৰা দ্বিতীয় বৈকুণ্ঠপুৰীত এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। ধৰ্মই মানুহৰ মানসিক সমাজক একতাৰ দলেৰে বান্ধি ৰাখিব পাৰে। ঘৰ অন্ধকাৰৰ মাজত নিমজ্জিত হৈ থকা জাতি এটাক উদ্ধাৰ কৰাৰ কাৰণে মহাপুৰুষ শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। পঞ্চম দশক শতিকাত যোগ পুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ অসমৰ সৰ্বগুণাকৰ ধৰ্মগুৰু। অসমীয়া সমাজৰ জাতীয় চেতনাৰে উদ্ধত কৰি তোলা এগৰাকী মহাপ্ৰাণ ব্যক্তি। ভাষা, সাহিত্য, সংস্কৃতি, সমাজ ব্যৱস্থা সকলো ৰূপান্তৰ ঘটাইছিল। সকলো জাতি জনগোষ্ঠীক একগোট কৰি একতাৰ দলেৰে বান্ধি ৰাখিছিল। আজিৰ এই পুৰণিপাৰা নামঘৰটোত ইয়াত চৰকাৰৰ ফালৰ পৰা 2.5 লাখ টকা অনুদান পাইছিল আৰু বাকীখিনি গুৰুজনাৰ আশীৰ্বাদত মোৰ সহায়ৰ হাত আগবঢ়োৱাৰ সৌভাগ্য হৈছিল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আজীৱন যেন মই ৰাইজৰ সেৱা কৰি যাব পাৰোঁ। কুমাৰকটা পুৰণিপাৰা এই নামঘৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে আজি মাংগলিক আধ্যাত্মিকতাৰে যি এই নামঘৰ উদ্বোধনৰ যি আয়োজন, ই এক আদৰণীয় পদক্ষেপ। লগতে আজিৰ এই নামঘৰটো শুভ উদ্বোধন কৰাৰ কাৰণে মোক যি সুযোগ দিলে তাৰ বাবে মই ধন্যবাদ